আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতু। বন্ধুসকল, আমাৰ ভিতৰত কিছুমান মানুহ এনেকুৱা আমি আছোঁ যে এই য'ত ত'ত বহি যাৰ তাৰ কথা পাতি থাকোঁ। তাৰ ছোৱালীজনী এনেকুৱা, তাৰ ল'ৰাটো এনেকুৱা, সেই ঘৰৰ মানুহজন এনেকুৱা, সেই ঘৰৰ বোৱাৰীজনী এনেকুৱা। ইয়াৰ বিষয়ে আমি যে মানুহৰ যে গিবত গাই ফুৰোঁ, এই গিবতৰ বিষয়ে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হদিছ আছে, আল গিবাতু আশাদ্দু মিনাজ জিনা, যে গিবত জিনা সে ভি বদতৰ হে। জিনা কৰাটো কিমান ডাঙৰ গুনাহ, জিনা কৰাটো আমি সকলোৱে জানো কিমান ডাঙৰ গুনাহ। যদি সমাজত যদি জিনাকোৰক যদি ধৰা হয় তো সমাজতে কিমান ডাঙৰ শাস্তি দিয়া হয়। আৰু আল্লাহ তাবাৰক व তাআলাৰ নজদিকত আৰু বহুত ডাঙৰ জিনাকোৰৰ শাস্তি আছে। আৰু সেই জিনা কৰা গুনাহটোতকৈ বেছি ডাঙৰ গুনাহ হয় গিবত কৰা। আৰু আমি সেই গিবতে কৰি আছোঁ। আমি এই য'ত ত'ত বহি যাৰ তাৰ গিবত কৰাৰ বদলি আমি যদি এবাৰ যদি লা ইলাহা ইল্লাল্লাহ যদি আমি খোলা মনে খালিছ নিয়তে এখলাছিয়তৰ সৈতে যদি পঢ়োঁ, আল্লাহ তাবাৰক व তাআলাই আসমান আৰু জমিনৰ মাজত যিমান খালী জেগা আছে নেকিৰে পৰিৱৰ্তন কৰি দিয়ে। আল্লাহ তাবাৰক व তাআলাই নেকিৰে ভৰাই দিয়ে। তো আমি সকলোৱে চেষ্টা কৰিব লাগে। চেষ্টা নহয়, আমাৰ সকলোৰে ওপৰত দায়িত্ব হয় যে আমি মানুহৰ কথা নাপাতোঁ, লোকৰ চুগলা চুগলি নকৰোঁ। লোকৰ চুগলা চুগলি কৰাৰ আগত নিজে ভাবিম যে মই কিমান ভাল, মই নিজে কিমান বেয়া, এইখিনি কথা ভাবিম। আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হদিছ যি আল গিবাতু আশাদ্দু মিনাজ জিনা, যে গিবত জিনা সে ভি বদতৰ হে। তো আমি লোকৰ গিবত কৰাৰ পৰা, লোকৰ চুগলা চুগলি কৰাৰ পৰা আল্লাহ তাবাৰক व তাআলাই আমাক হিফাজত কৰক।